যোৱা ঠিক 8 মাহ আগত 8 ডিচেম্বৰ 9 ডিচেম্বৰ 2024 এই চিকিৎসালয়টো আৰম্ভ হৈছিলে আৰু 8 মাহ পিছত আজি মই ইয়াত পৰিদৰ্শন কৰিবলৈ আহিলোঁ। মনটো খুব ভাল লাগিছে যে হস্পিটেলটো জীপাল হৈ আছে, চিকিৎসকে কওক, বাকী ব্যৱস্থা খুব ধুনীয়া চলি আছে। অহা দিনবোৰত জননী আৰু শিশুৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত সঁচা অৰ্থত এই চিকিৎসালয়ক এটা আদৰ্শ চিকিৎসালয়ত পৰিণত কৰি এই বৃহৎ অঞ্চলৰ মাতৃসকলৰ জননীসকলৰ বাবে এক উপহাৰ স্বৰূপে এই হস্পিটেলক ৰেডি কৰিব খুজিছোঁ। স্যাৰ, আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছে। ইতিমধ্যে উচ্ছেদ অভিযান চলি থকাৰ সময়তে দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত নগাই, গেলাজান আৰু 3 নং ৰজাপুখুৰী লগতে উৰিয়ামঘাট আৰু নেঘেৰি বিলতো NSCনে কিছু উপদ্ৰৱ কৰাৰ ভাবুকি আহিছে, কি ক'ব? অসম আৰক্ষী সক্ষম আছে, অসম আৰক্ষীয়ে ব্যৱস্থা ল'ব। এখন নতুন চিকিৎসালয়খনত আৰু কিছু আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। তাৰ সমান্তৰালতে কিন্তু বাকী যিখিনি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আছে সৰুসুৰা অসমত কেইবাখনতো আচলতে চিকিৎসকৰ অভাৱ আছে। সেই দিশটোৰ ওপৰত কিবা চিকিৎসৰ অভাৱ গোটেই অসমত আছে আৰু চিকিৎসক আমাক যিমান লাগে অসমত উপলব্ধ নহয়। চিকিৎসকৰ এপইণ্টমেণ্টৰ কাৰণে আমি সদায় এডভাৰটাইজমেণ্ট মুকলি কৰি ৰাখোঁ। 3 মাহৰ মূৰে মূৰে আমি এডভাৰটাইজমেণ্ট দিওঁ, কিন্তু চিকিৎসক যিমান লাগে ইমান আমি নাপাওঁ। চিকিৎসক নাই ইমান। ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰীক যে তেখেতে স্বাস্থ্যমন্ত্ৰী থাকোঁতে এক দূৰগামী চিন্তা কৰি অসমৰ প্ৰত্যেকটো জিলাত মেডিকেল কলেজ বনোৱাৰ যিটো সংকল্প লৈ কাম কৰিলে, তাৰ ফলত এতিয়া প্ৰায় 1400 ডক্টৰ MBBS ডক্টৰ প্ৰত্যেক বছৰ অসমত ওলাই আছে। নহ'লে আজিৰ পৰা 5 বছৰ আগত 700 ডক্টৰ ওলাইছে আৰু মই ভাবোঁ যে অহা 5 বছৰৰ ভিতৰত এই ডক্টৰৰ সংখ্যা 2500লৈ বৃদ্ধি হ'ব। চ' অহা 2-3 বছৰৰ ভিতৰত ডক্টৰৰ নাটনিটো নোহোৱা হ'ব, কিন্তু স্পেচিয়েলিষ্ট ডক্টৰৰ নাটনিটো তেতিয়াও থাকিব। কিয় এতিয়া এনেস্থেচিয়া ডক্টৰ যদি আমি চাৰ্জাৰী কৰিব লাগে, এনেস্থেচিয়া ডক্টৰ লাগে, এনেস্থেচিয়া ডক্টৰটো ইমান নাই। ক'ৰবাৰ পৰা মেনেজ কৰি মেলি আমি প্ৰাইভেটৰো মানুহখিনিক পাৰ্ট টাইম আনি চিজিৰিয়ান কামবোৰ কৰি আছোঁ, কিন্তু ডক্টৰ যেতিয়ালৈ নাহে তেতিয়ালৈ চিকিৎসালয়ত চিকিৎসা ব্যৱস্থা উন্নত হ'ব নোৱাৰে। চেষ্টা কৰি আছোঁ, বহুত জেগাত C-সেকশ্যন আৰম্ভ হৈছে। চিজিৰিয়ান ছেকশ্যন যোৱা 2 মাহতে 8টা চেণ্টাৰত আমি অসমৰ বিভিন্ন 8টা চেণ্টাৰত কোনোদিন য'ত যোৱা 75 বছৰত চিজিৰিয়ান হোৱা নাছিলে 8টা চেণ্টাৰত আমি আৰম্ভ কৰিলোঁ আৰু মই ভাবোঁ যে অহা দিনবোৰত ডিচেম্বৰৰ ভিতৰত আৰু 20টা-25টা চেণ্টাৰ আমি উদ্বোধন কৰিব পাৰিম বুলি মই আশা কৰোঁ। স্যাৰ, আৰু এটা প্ৰশ্ন আছে যে সীমান্তত মিয়াসকলক উচ্ছেদ কৰাৰ পিছতে যেতিয়া নগাসকলক লৈ আমাৰ যিসকল অসমীয়া মানুহ তেওঁলোকে অকণমান শংকিত হৈছে, এই ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্ব আৰু যোৱা প্ৰায় 4.5 বছৰত তেখেতে লোৱা সিদ্ধান্ত আৰু দৃঢ়তাৰে এই সিদ্ধান্তক সফলতাৰ ফালে লৈ যোৱা সিদ্ধ কৰা, তাত মই মন ডাঠি ক'ব পাৰোঁ যে কোনো অসমৰ মানুহে কাৰো পৰা ভয় খাব লগা দৰকাৰ নাই। অসম আৰক্ষী আৰু অসম চৰকাৰ পূৰ্ণৰূপত সক্ষম আছে যিকোনো তেনেকুৱা পৰিস্থিতিত আমি মোকাবিলা কৰিম। যোৱা ঠিক 8 মাহ আগত 8 ডিচেম্বৰ 9 ডিচেম্বৰ 2024 এই চিকিৎসালয়টো আৰম্ভ হৈছিলে আৰু 8 মাহ পিছত আজি মই ইয়াত পৰিদৰ্শন কৰিবলৈ আহিলোঁ। মনটো খুব ভাল লাগিছে যে হস্পিটেলটো জীপাল হৈ আছে, চিকিৎসকে কওক, বাকী ব্যৱস্থা খুব ধুনীয়া চলি আছে। অহা দিনবোৰত জননী আৰু শিশুৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত সঁচা অৰ্থত এই চিকিৎসালয়ক এটা আদৰ্শ চিকিৎসালয়ত পৰিণত কৰি এই বৃহৎ অঞ্চলৰ মাতৃসকলৰ জননীসকলৰ বাবে এক উপহাৰ স্বৰূপে এই হস্পিটেলক ৰেডি কৰিব খুজিছোঁ। স্যাৰ, আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছে। ইতিমধ্যে উচ্ছেদ অভিযান চলি থকাৰ সময়তে দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত নগাই, গেলাজান আৰু 3 নং ৰজাপুখুৰী লগতে উৰিয়ামঘাট আৰু নেঘেৰি বিলতো NSCনে কিছু উপদ্ৰৱ কৰাৰ ভাবুকি আহিছে, কি ক'ব? অসম আৰক্ষী সক্ষম আছে, অসম আৰক্ষীয়ে ব্যৱস্থা ল'ব।
এইখন নতুন চিকিৎসালয় চিকিৎসালয়খনত আৰু কিছু আন্তঃগাঁথনিৰ প্ৰয়োজন আছে তাৰ সমান্তৰালতে কিন্তু বাকী যিখিনি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আছে সুবিধাসমূহ কেইবাখনতো আচলতে চিকিৎসকৰ অভাৱ আছে সেই দিশটোৰ ওপৰত কিবা চিন্তা চৰ্চা কৰিছে চিকিৎসৰ অভাৱ গোটেই অসমত আছে আৰু চিকিৎসক আমাক যিমান লাগে অসমত উপলব্ধ নহয় চিকিৎসকৰ এপইণ্টমেণ্টৰ কাৰণে আমি সদায় এডভাৰটাইজমেণ্ট মুকলি কৰি ৰাখোঁ 3 মাহৰ মূৰে মূৰে আমি এডভাৰটাইজমেণ্ট দিওঁ কিন্তু চিকিৎসক যিমান লাগে ইমান আমি নাপাওঁ চিকিৎসক নাই ইমান ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰীক যে তেখেতে স্বাস্থ্যমন্ত্ৰী থাকোঁতে এক দূৰগামী চিন্তা কৰি অসমৰ প্ৰত্যেকটো জিলাত মেডিকেল কলেজ বনোৱাৰ যিটো সংকল্প লৈ কাম কৰিলে তাৰ ফলত এতিয়া প্ৰায় 1400 ডক্টৰ MBBS ডক্টৰ প্ৰত্যেক বছৰ অসমত ওলাই আছে নহ'লে আজিৰ পৰা 5 বছৰ আগত 700 ডক্টৰ ওলাইছে আৰু মই ভাবোঁ যে অহা 5 বছৰৰ ভিতৰত এই ডক্টৰৰ সংখ্যা 2500লৈ বৃদ্ধি হ'ব চ' অহা 2-3 বছৰৰ ভিতৰত ডক্টৰৰ নাটনিটো নোহোৱা হ'ব কিন্তু স্পেচিয়েলিষ্ট ডক্টৰৰ নাটনিটো তেতিয়াও থাকিব কিয় এতিয়া এনেস্থেচিয়া ডক্টৰ যদি আমি চাৰ্জাৰী কৰিব লাগে এনেস্থেচিয়া ডক্টৰ লাগে এনেস্থেচিয়া ডক্টৰটো ইমান নাই ক'ৰবাৰ পৰা মেনেজ কৰি মেলি আমি প্ৰাইভেটৰো মানুহখিনিক পাৰ্ট টাইম আনি চিজিৰিয়ান কামবোৰ কৰি আছোঁ কিন্তু ডক্টৰ যেতিয়ালৈ নাহে তেতিয়ালৈ চিকিৎসালয়ত মানে চিকিৎসা ব্যৱস্থা উন্নত হ'ব নোৱাৰে চেষ্টা কৰি আছোঁ বহুত জেগাত চি ছেকশ্যন আৰম্ভ হৈছে চিজিৰিয়ান ছেকশ্যন যোৱা 2 মাহতে 8টা চেণ্টাৰত আমি অসমৰ বিভিন্ন 8টা চেণ্টাৰত কোনোদিন য'ত যোৱা 75 বছৰত চিজিৰিয়ান হোৱা নাছিলে 8টা চেণ্টাৰত আমি আৰম্ভ কৰিলোঁ আৰু মই ভাবোঁ যে অহা দিনবোৰত ডিচেম্বৰৰ ভিতৰত আৰু 20টা-25টা চেণ্টাৰ আমি উদ্বোধন কৰিব পাৰিম বুলি মই আশা কৰোঁ ছাৰ আৰু এটা প্ৰশ্ন আছে যে সীমান্তত মিয়াসকলক উচ্ছেদ কৰাৰ পিছতে যেতিয়া নগাসকলক লৈ আমাৰ যিসকল অসমীয়া মানুহ তেওঁলোকে অকণমান শংকিত হৈছে এই ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্ব আৰু যোৱা প্ৰায় 4.5 বছৰত তেখেতে লোৱা সিদ্ধান্ত আৰু দৃঢ়তাৰে এই সিদ্ধান্তক সফলতাৰ ফালে লৈ যোৱা সিদ্ধ কৰা তাত মই মন ডাঠি ক'ব পাৰোঁ যে কোনো অসমৰ মানুহে কাৰো পৰা ভয় খাব লগা দৰকাৰ নাই অসম আৰক্ষী আৰু অসম চৰকাৰ পূৰ্ণ ৰূপত সক্ষম আছে যিকোনো তেনেকুৱা পৰিস্থিতিত আমি মোকাবিলা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত